মই যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ সভাপতিৰ দায়িত্বত আছিলোঁ, তেতিয়া মই বিভিন্ন সময়ত মই বুথৰ সভাপতিসকলৰ ঘৰত আহোঁ আৰু ঘৰত তাতে থাকোঁ বা জলপান কৰাই হওক বা নিশাৰ আহাৰ গ্ৰহণ কৰাই হওক। আৰু এইটো মই পূৰ্বৰ পৰা দুটা বিষয়, এইটো বিষয় আৰু বজাৰে বজাৰে ঘূৰা বিষয়টো, দুটা বিষয় মোৰ এটা কেম্পিঙৰ এটা ষ্ট্ৰেটেজি। আৰু বুথৰ সভাপতিসকলৰ ঘৰত থাকিলে, কাৰণ আমাৰ মূল নেতা হৈছে মোৰ দৃষ্টিত বুথৰ সভাপতিজন। কাৰণ বুথৰ সভাপতিজনে সেই বুথটো লালিত পালিত কৰে, বুথক কাৰ্যকৰ্তাসকলক নিৰ্দেশ দিয়ে। আমিতো ভাষণহে মাৰোঁ, মূল কামটো বুথৰ পৰা ভোট কালেকশ্যনে হওক বা সভালৈ নিয়া মানুহ হওক বা সেয়া হওক, পোষ্টাৰ মৰা, বেনাৰ মৰা, গোটেইখিনি কাম কৰে আচলতে বুথৰ কাৰ্যকৰ্তাসকলে। কিন্তু মোক যদি কোনোবাই কয় সৰ্বশ্ৰেষ্ঠ কাৰ্যকৰ্তা কোন বুলি কয়, তেতিয়া মই ক'ম যে মোৰ বুথৰ কাৰ্যকৰ্তাসকল। আৰু বুথৰ সভাপতিগৰাকী যিহেতু এটা প্ৰতীক, গতিকে আল্টিমেটলি মই বুথৰ সভাপতিসকলৰ ঘৰত মই থাকোঁ, নিৰ্বাচনৰ সময়তো থাকোঁ, এনেও থাকোঁ। আজিও মই যিহেতু তামোলপুৰ বিধানসভা সমষ্টিত যিহেতু মই ইনচাৰ্জ হিচাপে আছোঁ, গতিকে আজি মই এওঁলোকৰ ঘৰত মই ইয়াতে থাকিম, তেওঁলোকৰ লগত মনৰ কথা পাতিম। আৰু তেনেকুৱা এটা কৰিলে মই ভাবোঁ কি যে আমি যিহেতু কাৰ্যকৰ্তা, মই মন্ত্ৰীয়ে হওক বা ৰাজ্যিক সভাপতিয়ে হওক বা যিয়ে নহওক, কিন্তু আমি সাধাৰণতে কাৰ্যকৰ্তা। গতিকে কাৰ্যকৰ্তাসকলক সন্মান প্ৰদৰ্শন কৰাৰ বাবে মই এনেকুৱাকৈ বিভিন্ন সময়ত বুথৰ সভাপতিৰ ঘৰত থাকোঁ মই। বা অকল সভাপতি নহয়, বুথৰ যিকোনো কাৰ্যকৰ্তাও হ'ব পাৰে। আৰু সেইটো মই কওঁ যে যিহেতু আমাৰ জিলা সভাপতি বা মণ্ডল সভাপতিলৈ দায়িত্ব দিওঁ, আৰু সেইটোৰ আধাৰতে আজিৰ কাৰ্যসূচী কৰিছে। বা এতিয়া যেনেকুৱাকৈ মই পঞ্চায়তৰ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত এতিয়া মই পঞ্চায়তৰ সভাপতিসকলৰ ঘৰত মানে দুপৰীয়াৰ আহাৰ বা ৰাতিপুৱাৰ জলপান গ্ৰহণ কৰোঁ। আৰু পঞ্চায়তখনৰ তাত সভাপতিয়ে হওক বা তাত সচিবে হওক, সদস্যসকলৰ লগত মই তেতিয়া এটা মানে ৰিভিউ কৰি লওঁ। অৰ্থাৎ পঞ্চায়তৰ সভাপতিৰ ঘৰতে মানে মই ৰিভিউ কৰোঁ। এতিয়া পঞ্চায়ত মন্ত্ৰী এজনৰ ওচৰত সাধাৰণতে পঞ্চায়তৰ সভাপতিসকল আহে, কিন্তু মই কি কৰিছোঁ যে নহয়, মই কাৰণ পঞ্চায়তসকলৰ মূল কাম কৰিছে কোনে? পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকলে। গতিকে মই সেইকাৰণে তেওঁলোকৰ ঘৰতো যাওঁ,